বগাহাটীলৈ পৰিণত বহু কোটি টকাৰ মেগা প্ৰকল্প কৃষিজীৱী ৰাইজ উপকৃত হ'ব পৰাকৈ স্থাপন কৰা হৈছিল কৃষি প্ৰকল্পটোত আছে কৃষি সেৱা আৰু সংসাধন কেন্দ্ৰ 2022 চনত মুকলি কৰা প্ৰকল্পটোৰ বাহিৰত ভৰিছে অপৃতনৰ অচল যন্ত্ৰাক্ষ বিগত 3টা বছৰৰ পঞ্চায়তৰ কৃষিজীৱী ৰাইজ নহল উপকৃত শীঘ্ৰেই সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু ধ্বংসস্তূপত এনেধৰণে পৰিণত হৈছে শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছনৰ মেগা প্ৰকল্পৰ দৃশ্যাংশ দেখুৱাইছোঁ বগাহাটীলৈ যেন পৰিণত হৈছে বহু কোটি টকাৰ মেগা প্ৰকল্প কৃষিজীৱী ৰাইজ উপকৃত হ'ব পৰাকৈ স্থাপন কৰা হৈছে কৃষি প্ৰকল্পটো কিন্তু কোনো ধৰণৰ এই প্ৰকল্পটোৰ সুফল লাভ নকৰিলে প্ৰকল্পটোত আছে কৃষি সেৱা আৰু সংসাধন কেন্দ্ৰ 2022 চনত মুকলি কৰা প্ৰকল্পটোৰ বাহিৰত ভৰিছে এনেধৰণে অপৃতনৰ অচল যন্ত্ৰাক্ষ বিগত 3টা বছৰত পঞ্চায়তৰ কৃষিজীৱী ৰাইজ এই প্ৰকল্পটোৰ দ্বাৰা উপকৃত নহল যাৰ পৰিপ্ৰেক্ষিতত কৃষিজীৱী ৰাইজে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে শীঘ্ৰেই সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে টকা যে অপব্যয় হৈছে তাৰ ওপৰত যে ইয়াত এখন কমিটি আছে এই কমিটিখন ক'ৰ পৰা কেনেকৈ গঠন হৈছে আজিলৈকে আমি স্থানীয় লোকেও নাজানো যিহেতু ইয়াত যিখিনি বস্তু আছে সেই বস্তুখিনি যে কোনে কেনেকৈ নি ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে সেইটো গাঁৱৰ মানুহে নাজানে 1 নম্বৰ কথাটো হ'ল কি আমাৰ ইয়াত থকা বস্তুবিলাক আৰু এই হাবি জংঘলখিনি কাটি এই চৰকাৰে বিজেপি চৰকাৰে দিয়া অপব্যয় টকাখিনি যাতে আকৌ পুনৰ মানে ভাল কৰি পেলাই গাঁওখন উন্নতি কৰে সেয়ে মোৰ লক্ষ্য ইয়াত দেখিলোঁ 10 লাখ টকা এখন আঁচনি মাতি পেলোৱা আছে এয়া হ'ল মানে আমাৰ ৰাইজৰ আগত টোপ দেখুৱাইছে 1 নম্বৰ কথা কোনো ইয়াত লাভজনক নাই তেখেতসকলৰ পেট পোহাৰ বাহিৰে আমাৰ কোনো লাভ হোৱা নাই লখিমপুৰ গাঁৱৰ যিটো নেকি ইণ্ডাষ্ট্ৰি পাতিছিল সেই ইণ্ডাষ্ট্ৰিটোৰ পৰা আমি আজিলৈকে হাবি জংঘলেহে দেখা পোৱা গৈছে কিন্তু তাৰ পৰা কোনো উন্নতি হোৱা দেখা পোৱা নাই যিহেতু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকো বৰ্তমান এই হাবি জংঘলৰ মাজত সোমাই বৰ্তমান আমি আহিলে মন্দিৰৰ পৰা আহিলে আমি দেখা পোৱা যায় যে বৰ্তমান তেওঁলোক ইয়াৰ পৰা ওলাই গৈছে আৰু ইয়াত আমি বহুত বস্তু পোৱা দেখা গৈছে যে পেপচি বটল কিবা কিবি বহুত ধৰণৰ বস্তু আমাতকৈ নাপাওঁ নহয় বিৰাট ৰাতি আহে ৰাতি কৰ্ম কৰে ৰাতি তেওঁলোক গুচি যায় আমাৰ ৰাইজক দেখা নিদিয়ে কাৰণ দেখা দিলে হয়তো কিবা এটা তেওঁলোক বিপদৰ সন্মুখী হ'ব পাৰে বুলি পেলাই মোৰ মনত অনুশোচনা হৈছে এই আঁচনিভাগৰ উপকৃত বুলিবলৈ ক'বলৈ আৰু আমি একোৱে দেখা নাই ইয়াতে ভিতৰত যিবোৰ সম্পত্তি আছে সেইবোৰ কোনোবা ব্যক্তিগতকৈ ইউজ কৰিছে নে নাই কৰা ট্ৰেক্টৰ কিবা কিবি অগৰং বগৰং মেচিন চেচিন এসোপা আছে কিন্তু ৰাইজে সুলভে একোৱে নাপাওঁ তাৰ উপৰি একদম ডাঙৰ কথা এটা হৈছে আপোনাৰ এই হাবি জংঘল কৰি ৰাখিছে আৰু ল'ৰা ছোৱালীয়ে আৰু সন্ধিয়া দুপৰীয়া গধূলা এনেকৈ আহি আৰু কোনোবাই কিবা এটা খাইছে কোনোবাই কিবা খাইছে বিড়ি চিগাৰেট লুকাই বিলি এনেকৈ খাই পেলাই জেগাডোখৰত এই হাবি জংঘল কৰি আৰু অভয়াৰণ্য কৰি থৈছে এনেকৈ আপোনাৰ ল'ৰা ছোৱালী আহিবলৈ ঠেক ৰাস্তা জংঘল কটা মানুহ নাই ৰাইজ একো উপকৃত হোৱা নাই আমিতো পোৱাই নাই একো বুলি ক'বলৈ আৰু নাই পোৱা কোটি ব্যয় মানে কৰিলে আৰু এতিয়া আৰু আপোনাৰ সেই ল'ৰা ছোৱালী লুকাই মেলি তেনেকৈ ভাং ধপাত খাবলৈহে হৈছে আৰু জেগাডোখৰ বেলেগ একো উন্নয়ন নাই বিড়ি চিগাৰেট খাইছে আপোনালোকে চৌহদটো কাষে ফুৰি চাব পাৰে চাগে ক'ৰবাত পেপচি বটলৰ পৰা ধৰি আদি কৰি বিভিন্ন আঁচনিটো নিৰ্মাণ কৰাৰ পিছত আজিলৈকে একো সুবিধা নাপালে একো নাই কোটি টকা যে অপব্যয় হৈছে তাৰ ওপৰত যে ইয়াত এখন কমিটি আছে এই কমিটিখন ক'ৰ পৰা কেনেকৈ আসাম টক্স আপোচবিহীন অসম কণ্ঠ